সুহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। আজিৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। 21 আগষ্টলৈ চলিব লগা অধিৱেশনত উত্থাপিত হ'ব 15খন বিধেয়ক। খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু বাসগৃহৰ পৰাই কেইবাদিনো পালন কৰিব দায়িত্ব। অবৈধ বাংলাদেশীৰ সন্দেহত অসমৰ 84 গৰাকী শ্ৰমিকক গ্ৰেপ্তাৰ। হাৰিয়ানাৰ গুৰগাঁৱত ছেক্টৰ 10 আৰক্ষী থানাত গ্ৰেপ্তাৰ শ্ৰমিক এগৰাকী বৰপেটা মানকাছৰ। মেলেৰিয়াৰ বিৰুদ্ধে প্ৰথমটো থলুৱা ভেকচিন এডভালছভেক্স প্ৰস্তুত। ভাৰতৰ ICMR ভুৱনেশ্বৰস্থিত আঞ্চলিক চিকিৎসা গৱেষণা কেন্দ্ৰই প্ৰস্তুত কৰিছে এই ভেকচিন। উচ্চাৰিত অবৈধ দখলকাৰী আৰু প্ৰব্ৰজনকাৰী প্ৰৱেশ নিষিদ্ধ। গোলাঘাটৰ সৰুপথৰ পদুমণি মছজিদ কমিটিয়ে আঁৰিলে বেনাৰ। 2006 মুম্বাই ৰেল বিস্ফোৰণ 12 অভিযুক্তক দোষমুক্ত ঘোষণা। বম্বে উচ্চ ন্যায়ালয়ৰ দোষ প্ৰমাণ কৰিব নোৱাৰাৰ বাবে দোষমুক্ত ঘোষণা 12 অভিযুক্ত। সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণ কৰা দুৰ্বৃত্ত গ্ৰেপ্তাৰ। মেগম য়েইন নামৰ লোকজনক গ্ৰেপ্তাৰ চিলাপথাৰ আৰক্ষীৰ। আৰু উচ্ছেদক লৈ সাংসদৰ সন্মুখত প্ৰতিবাদ। সাংসদ ৰকিবুল হুছেইনৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে প্ৰতিবাদ সাংসদগৰাকীৰ। ডিব্ৰুগড় ডিকমৰ নাওদোৱা বাইপাছত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল সুৰাৱৰ্তী ট্ৰাক। দুৰ্ঘটনাত চালকসহ আন এজন সামান্য পৰিমাণে আহত। সুৰাৰ বিজ্ঞাপনত ৰংঘৰ ছবি ব্যৱহাৰৰ সুৰা ব্ৰেণ্ডটোৰ বিৰুদ্ধে ৰাজ্যৰ একাধিক থানাত গোচৰ ৰুজু। সুৰা ব্ৰেণ্ডটোৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল আপৰ। এয়া আছিল সুহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰি মোক পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল সুহানা লাইভ।